হিতাধিকাৰী সভা হৈ আছে আজি পৰ্বতজৰাত মই হিতাধিকাৰী সভা আৰু ইয়াত মাটিৰ পট্টা বিতৰণ কাৰ্যসূচীত উপস্থিত হৈছোঁ সুন্দৰ এটা পৰিৱেশ পৰ্বতজৰা অঞ্চলৰ ৰাইজৰ এটাই আপত্তি আছিলে যে স্বাধীনতাৰ পৰা বহুত চৰকাৰ আহি গ'ল বহুত মন্ত্ৰী এমএলএ আহিল গ'ল আমি মাটিৰ পট্টা পোৱা নাই মাটিৰ পট্টাৰ পৰা বঞ্চিত হৈ আছোঁ যোৱা কেইদিনমান আগতে আমি প্ৰায় 1200তকৈ অধিক পৰিয়ালক মাটিৰ পট্টা বিতৰণ কৰি গৈছিলোঁ আৰু আজি পুনৰ 1246টা পৰিয়ালক আমি মাটিৰ পট্টা বিতৰণ কৰিছোঁ 2085খন তেখেতসকলে বিচাৰিছিলে আৰু 31টা অনুষ্ঠানৰ কাৰণে বিভিন্ন মাটিৰ যিটো পট্টা তেখেতসকলে বিচাৰিছিলে আমি আজি 1246খন দিছোঁ আগত 1200 দিয়া হ'ল আৰু 31টা যিটো অনুষ্ঠান ইয়াৰ কাৰণে দিয়া হ'ল বাকীখিনি যিটো আছে প্ৰায় 700-800 আমাৰ আছে সেইখিনি অহা জুলাই মাহৰ 15 তাৰিখৰ ভিতৰত ৰাইজে পাই যাব সৰ্বমুঠ পৰ্বতজৰাত এই 1-1.5 মাহৰ ভিতৰত 3000তকৈ অধিক পৰিয়াল ইয়াত বড়ো আছে ইয়াত গাৰো আছে ইয়াত মাইনৰিটি আছে আদিবাসী আছে ৰাভা আছে ৰাজবংশী আছে সকলো জনগোষ্ঠীবিলাকে মাটিৰ অধিকাৰ পাবলৈ সক্ষম হৈছে আৰু তেখেতসকলক মই অনুৰোধ কৰিছোঁ এতিয়া তেখেতসকলৰ ডাঙৰ এটা ভয় চিৰজীৱনৰ কাৰণে নাইকিয়া হৈ গ'ল এটা সময়ত তেখেতসকলে ভাবি আছিলে যে এই ভূমিৰ তেখেতসকলৰ অধিকাৰ আছেনে নাই ইয়াৰ নাগৰিক হয়নে নহয় আৰু আজি মাটিৰ পট্টা পোৱাৰ লগে লগে তেখেতসকলে এটা কনফিডেন্স বাঢ়ি আহিছে চবে দলে বলে ওলাই আহিছে তেখেতসকলক ঈশ্বৰে আল্লাই সদায় ভালে ৰাখক ইয়াৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ